নমস্কাৰ প্ৰিয় ভক্তসকল, কৃষ্ণ জয় গুৰু শংকৰ। প্ৰথমে আপোনালোকে চাই লওক, মই মাটি নিচাত আসক্ত হৈ আছো। অসমীয়াই প্ৰত্যেক দুখৰ মাটি ৰিক্লেইম কৰিব লাগে। বনাঞ্চল আৰু আমাৰ ৱেটলেণ্ডত যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছো আৰু সেই নিচাটো মোৰ লাগি আছে। গতিকে অহা এক মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব। গতিকে সেইটোলৈ কোনো কম্প্ৰমাইজ নাই। আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। আপোনালোকে শুনিলে ইতিমধ্যে। আজি মই কথা পাতিবলৈ ওলাইছোঁ অসমীয়াৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত যি চৰকাৰত বৰ্তমান গাদী দখল কৰি আছে, যাক আমি অতি হেঁপাহেৰে আশাৰে আমি চৰকাৰ পাতি দিছিলোঁ। এই বিজেপি চৰকাৰ তথা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এখেতৰ ওপৰত ক'ব খুজিছোঁ, বৰ্তমান আপোনালোকে যোনে যিয়েই নকওক, আপোনালোকে কওক যে এয়া ২৬ আহি আছে, ২৬ৰ ইলেকশ্যনৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কেৱল ৰৌচৌ ভৌচৌ কৰি আছে। হয়, আপোনালোকৰ দৰেই ঠিক একেই ধৰণেৰে ময়ো কৈছোঁ, মই বহুবাৰ কৈ আহিছোঁ যে এয়া কেৱল ৰাজনীতিৰ ঢাক ঢোল বজাই আছে, তাত বাদে একো কৰা নাই। তেনেধৰণে ভাবিবলৈ আমাক বাধ্য কৰিছে, কাৰণ তেওঁ ইচ্ছা কৰাহেঁতেন অসমক বাংলাদেশী মুক্ত অসম কৰিব পাৰিলেহেঁতেন, আৰু সেই বিশ্বাসটো আছে এতিয়াও। আৰু সেই আছিল গতিকেই তেওঁক আচলতে আমি মুখ্যমন্ত্ৰী বনাইছিলোঁ। মই আগৰ ভিডিঅ'ত কৈছোঁ, যেতিয়া তেওঁ কংগ্ৰেছত আছিল তেওঁক মই আচলতে ঘৃণ কৰিছিলোঁ। তেওঁক মানে তেওঁৰ যিখিনি এক্টিভিটি, কথাৰ যিবোৰ ষ্টাইল আছিলে, মই খুব ঘৃণ কৰিছিলোঁ। ক্ৰমান্বয়ে তেওঁ যেতিয়া বিজেপিলৈ আহিলে, সেয়া বহুলোকে ক'ব খোজে যে তেওঁ যি সাম্ৰাজ্য অধিগ্ৰহণৰ যি কিছুমান কেলেংকাৰ আছে তাৰ পৰা বাচিবৰ কাৰণে তেওঁ জঁপিয়াই আহিছে। মই ভাবোঁ ঠিক তেনেধৰণৰ নহয়। উদাহৰণ দিওঁ মই মোৰ নিজৰ খাতিৰত, মোৰ নিজৰ ক্ষেত্ৰত। কোনো লোকে কয় মই হেনো বোলে ইউটিউব আৰু ফেচবুক কৰিছোঁ পইচাৰ কাৰণে। হয়, সেইটো অপ্ৰিয় সত্য কথা। ইউটিউব আৰু ফেচবুকে পইচা দিয়ে। আগত ইউটিউবে দিয়ে, এতিয়া ফেচবুকেও দিয়ে। কৰ্মৰ এয়া ফল আপুনি কৰি যাওক, পাব। কিন্তু এজন মানুহক আপুনি যিমানেই নকওক যে তুমি ইউটিউবত কিবা তোমাৰ কণ্টেণ্ট দিয়া, তুমি কিবা কিবি তুমি বনোৱা, ফেচবুকত আপডেট দিয়া, কেতিয়াও ক'ব নোৱাৰে। যেনেকৈ আপুনি এজন মানুহক খুৱাই থাকিলেও সি খাব নোৱাৰে, এটা নিৰ্দিষ্ট সময়ৰ পিছত শুই থাক বুলি ক'লেও মানুহে এলাহ কৰে, এই খাৰা থাকিব লাগে, বহুত কষ্ট কাম। ঠিক আছে, তই খা আৰু শু। পাৰিব নেকি? নোৱাৰে। তদ্ৰূপ এজন মানুহক আপুনি যিমানেই সুবিধা নিদিয়ক, তেওঁ কেতিয়াও সেইবোৰ কৰিব নোৱাৰে। এইবোৰ একোটা আচলতে মানুহৰ ব্যক্তিত্ব, নিজৰ বিবেক বুদ্ধিত, হৃদয়ত এইবোৰ আচলতে তেওঁলোকৰ শিৰাই শিৰাই আচলতে প্ৰবাহিত হৈ থকা কিছু চেতনা, যিবোৰ কৰা হয়, যিবোৰ মই কৰি আছোঁ, যিবোৰ মই কৈ আছোঁ, যিবোৰ বহু লোকে নিজৰ নিজৰ আচলতে চৰিতাৰ্থবোৰ তেওঁলোকে প্ৰকাশ কৰি আছে, সেয়া এক্টিভিটি তেওঁলোকৰ আচলতে হৃদয়ত, তেওঁলোকৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো আচলতে কংগ্ৰেছত থাকোঁতে তেওঁ আমাৰ তৰুণ গগৈ মহাশয়ে কোৱাৰ দৰে তেওঁ মোক পিছক ফালৰ পৰা মাৰিলে ঘূৰি ঘূৰি থাকি। তেওঁ গোটেইখিনি আদায় কৰিলে, যিখিনি শিকিব লগা শিকিলে, আৰু দেখিলে যে আজি মই যাক সন্মুখত লৈ চলি আছোঁ, আচলতে এওঁ নিজেও গাড়ীখন চলাব পৰা নাই, ময়ো গাড়ীখনৰ ছিটটো পোৱা নাই। গতিকে তেওঁ লাভ মাৰি দি গাড়ীখন এৰি, যেনেকৈ আমাৰ এতিয়া বৰ্তমান নিবনুৱা ল'ৰা ছোৱালীবিলাক বাহিৰলৈ ওলাই আহি প্ৰথমে ক'ৰবাত কাৰি কৰি নিজে লেবাৰ কৰি, যোগালী মিস্ত্ৰী আদি কৰি, পিছত নিজেই গৈ গাঁৱলৈ গৈ এটি ফাষ্টফুডৰ এক্সাম্পল ফাষ্টফুডৰ দোকান এখনকে নিজেই খুলিছে যেনেকৈ, ঠিক তেনেধৰণে হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছত তেখেতে সেইখিনি শিকি আছিলে আচলতে তৰুণ গগৈ মহাশয়ৰ পৰা। আৰু ক্ৰমান্বয়ে তেওঁ যিহেতু শিকি ল'লে, তেওঁ লাহেকৈ দেখিলে যে এইখন নাৱত না এওঁ বাচিব না মোক বচাব। গতিকে তেওঁ লাভ মাৰি ওলাই আহি বিজেপিত
তেওঁ জইন কৰিলে আৰু বিজেপিত তেওঁৰ দায়িত্ব পালন কৰি আছে। আমি ভাবিছিলোঁ বিজেপিত আহি তেওঁ যিটো এটা ৰং দেখুৱাইছিলে, আচলতে ৰাজনীতিৰ এনেকুৱা কিছুমান প্ৰচাৰ প্ৰসাৰ ভ্ৰান্ত তেওঁলোকৰ প্ৰলোভনমূলক বক্তব্য থাকেই, তথাপিতো তেওঁ কিছুমান কথাত ভাবিছিলোঁ যে এওঁ কিছু কৰিব। আৰু সেইটোকে আমি ভাবিছিলোঁ, এতিয়াও ভাবিছোঁ মহাশয় আপোনাৰ ওচৰলৈ যদি আমি সৰু সৰু মানুহৰ ভিডিঅ'টো যায়, আমি কিন্তু এতিয়াও আশাবাদী, আমি এতিয়াও ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা এজন ব্যক্তি যি অসমক অসমীয়াত্ববাদ ঘূৰাই দিব পাৰিব। আৰু তাৰেই আশাতে এতিয়াও আপোনাক বহু কথাত আমি সমালোচনা কৰিছোঁ আৰু সেয়া আমাৰ অধিকাৰ আছে, আমি কৰি যাম। মই পিতৃকো সমালোচনা কৰোঁ, গতিকে আপুনি কোন? মুখ্যমন্ত্ৰী হ'ব পাৰে, মোৰ পিতৃতকৈ আপুনি ডাঙৰ হ'ব নোৱাৰে। মই মোৰ নিজক সমালোচনা কৰোঁ, গতিকে আপুনি কোন? আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ ওপৰত আশা আছে, ভৰসা আছে। আইনৰ মাজেৰে আমি আপোনাক তলে ওপৰে সহায় কৰিবলৈ প্ৰস্তুত হৈ আছোঁ, সহায় কৰিছোঁ। আমি 80 চনৰ পৰা, মোৰ জন্ম 81 চনত, 80 চনৰ পৰা মই যদি আমাৰ অসমখনৰ পটভূমি চাওঁ, আচলতে যি বাংলাদেশী যিটো মানে অসমত যিটো অনুপ্ৰৱেশ কৰি যিটো আমাক অৱস্থা, আচলতে আজি অসমৰ গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলাইছে। আমাৰ জনগাঁথনি কিংবা আমাৰ ভূমি দখল কৰি গোটেই আমাৰ অসমীয়া ছিষ্টেমটো নষ্ট কৰি পেলাইছে। এই কাল গৰাহৰ পৰা ৰক্ষা কৰিব পৰা এজনেই ব্যক্তি বুলি মই ভাবোঁ, যিজন আপুনি হিমন্ত বিশ্ব শৰ্মা মহোদয়। আপোনাৰ প্ৰতি এতিয়াও আমাৰ শেষ বিশ্বাস আচলতে শেষ হোৱা নাই। যদিও কা আন্দোলনত আপুনি 5জন অসমীয়াক যে আপুনি গুলিয়াই মাৰিলে, সেই কিন্তু এচাতি আপোনাৰ ওপৰত বহুত খং আছে। আৰু সেইকাৰণেই মই খোলাখুলিকৈ কৈছোঁ, তেল লগোৱা নাই। কোনোবাই সেইটো কৈ দিব মই 1500 টকীয়া, না, মই বিবেক বুদ্ধিৰে স্থিৰ বুদ্ধিৰে কৈ আছোঁ, মই নিচা পানী একো নাখাওঁ। অ'কে, আপোনাৰ ওপৰত আমাৰ আশা ভৰসা আছে। কিবা পৰিস্থিতিত মানিছোঁ আপুনি সেই 5জনক গুলিয়াই মাৰিলে, তাক আমি মনত পৰিলে জুইকুৰা জ্বলি উঠে মহোদয়, পাহৰিব নোৱাৰোঁ। কিন্তু তথাপিও যেন আমাৰ গত্যন্তৰ নাই, আমি অন্য এখন চৰকাৰ সমৰ্থন কৰিব নোৱাৰোঁ। যিসকল দৰ্শকে মোৰ ভিডিঅ'টো দেখি আছে, শুনি আছে, চাই আছে, আপোনালোক যি দল সংগঠনেৰে নহওক, যি থালতেই নাথাকক, মোৰ কথাখিনি শুনক। মই স্পষ্ট ভাষাৰে কৈছোঁ, মই কাৰোবাৰ 1500 টকীয়াও নহয় আৰু কাৰোবাৰ মই পিছত যোৱা ভকত নহয়, কথাটো কৈছোঁ শুনক। অপ্ৰিয় সত্য কথাটো আপোনাতে আমি শেষ আচলতে ভৰসা কৰিছোঁ। আৰু তাত বাদে 80 চনৰ পৰা যিবিলাক ৰাজনৈতিক দল হৈ আহিলে, সকলোবোৰ ফুচুকা ফুচ দেখিলোঁ। আৰু এতিয়াও যিবিলাক নতুন সৌসিদিনা ছাত্ৰ সংগঠনৰ পৰা আহি আজি ৰাজনীতি দলত আহিছে, সেইসকলৰ পৰা আমি কেতিয়াও একো আশা কৰিব নোৱাৰোঁ যে তেওঁলোকে আমাৰ অসমখনক নেতৃত্ব দিব কিংবা অসমৰ বিশেষকৈ প্ৰধানতম যিটো সমস্যা, বাংলাদেশী সমস্যা, ইয়াৰ পৰা আমাক কেতিয়াবা মুকলি কৰিব। আমাক মুকলি কৰিব পৰা একমাত্ৰ সেই দলটিয়েই হৈছে ভাৰতীয় জনতা পাৰ্টি, আৰু সেই ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা মহোদয়, বহু আপোনাৰ প্ৰতি থকা আমাৰ ক্ষোভ, ক্ৰোধ, আক্ষেপ আমি সকলোবোৰ দবাই ৰাখিছোঁ। কেৱল এটা স্বাৰ্থ, আমাক লাগে বাংলাদেশী মুক্ত অসম। কওক, আপুনি দিব পাৰিবনে? কওক, আপুনি দিব পাৰিবনে বাংলাদেশী মুক্ত অসম? নে অন্যসকলে কোৱাৰ দৰে মোকো ক'বলৈ বাধ্য কৰিব যে আপুনি কেৱল ৰাজনীতি গাদীখন লাভৰ কাৰণেই এইবিলাক চেলেক ভেলেক কৰি আছে? মহাশয়, বৰ বেছি কথালৈ নাযাওঁ। আজি এভেকশ্যন কৰি আছে, ভূমি বেদখল মুক্ত কৰি আছে। আপোনাক বহুত বহুত ধন্যবাদ। ভগৱন্তই আপোনাক আৰু শক্তি দিয়ক, সুশ্ৰী কৰক, আপোনাক আয়ুস বঢ়াই ৰাখক। আপোনাৰ বিবেক, বুদ্ধি, সাহস, এই গোটেইখিনি ভগৱন্তই আপোনাক আৰু প্ৰখৰ কৰি দিয়ক। আপুনি অসমখনক ঘূৰাই আনক। কেৱল কথাৰে ফুলজাৰি নামাৰিব, কথাৰ ফুলজাৰি এৰি দিয়ক। আপোনাৰ দলত থকা কিছুমান চুৰবৃত্তিৰ প্ৰবৃত্তিৰ, চাওক, কিছুমান আশা সকলোৰে থাকে। মই আগতো কৈছোঁ, এজন মন্ত্ৰী হোৱাৰ পিছত সাধাৰণ দৰমহাটো লৈ আৰু তেওঁ চলিব নোৱাৰে ন, কাৰণ তেওঁৰ ওচৰলৈ ৰাতিপুৱাৰ পৰা গধূলালৈকে ডানেশ্যন বিচাৰি অহা মানুহে ধেৰ থাকে, সেই দৰমহাকেইটাই চলিব নোৱাৰে। গতিকে তেওঁ কিছু এক্সট্ৰা আনুষংগিক লাগিব, আৰু তেওঁ অকণমান বহল মনতা থাকিব উৰিবলৈ। গতিকে তাত মই মানা নকৰোঁ। আছে, লোৱা, খোৱা, কিমান ল'বা, কিমান খাবা, লৈতো যাব নোৱাৰা ন। তুমি সৃজন কৰা, সজাই তোলা। তুমি হিমন্ত বিশ্ব শৰ্মা মহোদয়, মৰমতে তুমি বুলি কৈ দিছোঁ আৰু দেই। অসমৰ এই যিবিলাক আচলতে অধিগ্ৰহণ কৰি ৰাখিছে
এইবোৰ আপুনি আপোনাৰ নামতেই কৰি লওক, মোৰ ক'ব লগা একো নাই। তাত আপুনি ডাঙৰ ডাঙৰ যিবোৰ কল কাৰখানাবোৰ আনক, ছিষ্টেমেটিকলি আনক, জমিন কাকো বিক্ৰী নকৰিব, ছিষ্টেমেটিকলি আনক আৰু কোম্পানীবোৰ আনক, বহাওক। আমাৰ অসমৰ লাখ লাখ, আমি বাৰু আনপৰ গাঁৱা, কিন্তু পঢ়া শুনা আদি বহুত ডাঙৰ ডাঙৰ মানুহ, আপুনিও জানে কৰোণাৰ সময়ত কিংবা 2012ত যিটো এটা ইছ্যু হৈছিলে, সেইখিনি সময়তো কেনেকুৱা এটা চিটুৱেশ্যন আহি পৰিছিলে। অসমৰ কিমান মানুহ বাহিৰত আছোঁ, আমি বাৰু 4th গ্ৰেড চাকৰি কৰি চলি আছোঁ, কিমান শিক্ষিত মানুহ বাহিৰত আছে। কিয়? অসমত কি ভূমি নাই, পানী নাই, বতাহ নাই? তেতিয়াহ'লে কিয় আমি বিদেশত আছোঁ? গতিকে মাটি সম্পত্তিবোৰ বিদেশীমুক্ত কৰক। আপুনি আপোনাৰ নাম কৰি লওক, আপোনাৰ ঘৈণীয়েকৰ বাইদেউৰ নাম কৰি লওক, মোৰ কোনো আপত্তি নাই। মই কৈছোঁ, মোৰ বোধেৰে ৰাইজেও কথাষাৰ সহমত কৰিব। আপোনাৰ নামেই কৰি লওক। আৰে জন্ম হ'লে সকলো মৰিবই, কোনেও লগত লৈ যাব নোৱাৰে মাটি ভেটি। আপুনি আপোনাৰ নামতে কৰি লওক, তাত কল কাৰখানা আদি বনাওক, উদ্যোগসমূহ প্ৰতিষ্ঠা কৰক, মানে তাত উদ্যোগসমূহ পাতক, আৰু অসমৰ যিমানবিলাক নিবনুৱা আছে কৰ্ম সংস্কৃতি আপুনি দেখুৱাই দিয়ক। আমিও ঘৰলৈ যোৱা মন মহাশয়, 22-23 বছৰ হ'ল বেংগালুৰুত, যৌৱনকাল ইয়াতেই পাৰ কৰিলোঁ। কি কৰিম? মাটি বাৰী বৰ বেছি নাই, চাকৰি বাকৰি নাই, দেউতাৰ চাকৰি বাকৰি নাই, ঘৰত গৈ কি কৰি খাম? এই ইয়াতে আহি অভ্যাস হ'ল আৰু এৰি মেৰিম বুলি কৈ এৰিবই পৰা নাই, ৰিটায়াৰমেণ্ট ল'বই পৰা নাই। গতিকে আমাৰ বাৰু দিন এনেকেই গৈছে। অন্ততঃ আমাৰ প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীয়ে অসমতে থাকি যাতে কাম কৰিব পাৰে। গতিকে আপুনি কিবা কল কব্জাবোৰ অসমলৈ নিয়াৰ ব্যৱস্থা কৰক, মাটি সম্পত্তি আপোনাৰ নাম কৰক। মই আকৌ কৈছোঁ, আপুনি খাই লৈ যাব নোৱাৰে, মাটিখিনি লৈ নাযায়, থৈ যাব লাগিব আমি সকলোবোৰ। গতিকে আপোনাৰ নাম কৰি লওক, আপোনাৰ ঘৈণীয়েকৰ নাম কৰি লওক। আপুনি কল কাৰখানাবোৰ অসমত আপুনি লৈ যাওক, তাত বহাওক, অসমৰ মানুহক অসমলৈ লৈ যাওক। যদিও ভিডিঅ' কল পাতি কথা বতৰা কৰি আছোঁ, কিন্তু সতি সন্তানৰ পৰা, ঘৰৰ পৰা দূৰত থাকি কিমান এটা আমি বিৰহত থাকোঁ সেইটো আমি বুজোঁ। আৰু যি কি নহওক, মই আশা কৰোঁ বাকীসকল ৰাইজেও মোৰ এই কথাষাৰ সমৰ্থন কৰিব। যি কি নহওক, এই যি বঙালী, মুছলমান, বাংলাদেশী, বিদেশীয়ে আমাৰ অসমীয়াৰ স্থলগিৰিৰ মাটি, আমাৰ অসমৰ মাটিভূমি যিসকলে অধিগ্ৰহণ কৰি ৰাখিছে, এই সকলোকে পুলিয়ে পখাৰে মহোদয় উঠাই ক্লিয়াৰ কৰক। আমাক বাংলাদেশী মুক্ত অসম লাগে, বাংলাদেশী বিশেষকৈ মুছলমান মুক্ত অসম লাগে। তাৰ কাৰণে আপোনাক যদি ফৌজৰ প্ৰয়োজন হৈছে, কম হৈছে, আপুনি কওক। অসমত সহস্ৰজন মানুহ, গোটেই অসম আপোনাৰ পিছত উন্মুক্ত হৈ আছে আপোনাক সহায় কৰিবলৈ। কেৱল আপুনি ফ্ৰী চাউল খুৱাই, কাৰোবাক কিবা 1200 টকা দি কিবা দি মানুহক অকামিলা নকৰিব। মানুহ কৰ্ম কৰিবলৈ ৰেডি হৈ আছে, আপুনি কৰ্ম সংস্কৃতি দিয়ক। আৰু অসমক বাংলাদেশী মুক্ত কৰিবৰ কাৰণে আপোনাক কেনে সহায় লাগে? কেৱল ভোটটো লৈ আপুনি গাড়ীখন লৈ চলি থাকিলেই আচলতে আমাৰ সেয়া উদ্দেশ্য নহয়। আমাক লাগে অসমখন বাংলাদেশী মুক্ত কৰক আপুনি। আপোনাক কেনে প্ৰকাৰে সহায় কৰিব লাগে আমি সকলোবোৰ ৰেডি আছোঁ। কিন্তু কেৱল বাকীসকলে কোৱাৰ দৰেই আপুনি সেয়া কথা যাতে সত্যত প্ৰতিফলিত হ'বলৈ নিদিয়ে, যে কেৱল আপুনি গাড়ীখনৰ কাৰণেইহে আপুনি এইবোৰ চেলেকি বেলেকি কৰি এভেকশ্যন কৰি আছে। আগতো মই বহুবাৰ কৈছোঁ, ইফালে পে সিফালে গৈছে, সিফালে পে সিফালে গৈছে, কিন্তু কেইজন বাংলাদেশী গৈছে? বাংলাদেশী মুক্ত অসম আমি কেতিয়াবা ভাবিব পাৰোঁনে? ইয়াৰ স্থল আছেনে বাৰু? যুক্তি আছেনে বাৰু? আপুনি আমাক ভৰসা দিব পাৰেনে বাৰু মহোদয়? আজি আপুনি এভেকশ্যন কৰি আছে, দুখ লাগিছে আচলতে। কাৰণ এটি ঘৰ কোনোবাই সাজিছে ন, আৰু তাত মাতৃসকলে কান্দিছে, গাভৰুসকলে কান্দিছে, ল'ৰা ছোৱালী তথৈবচ দেখিছোঁ, দুখ লাগিছে। আমাৰো এখন হৃদয় ন, মানুহ ন। কিন্তু সমস্যা হ'ল সেইটো ভুল এতিয়া আৰু নকৰোঁ। আমি তেওঁলোকক জীয়াই মাৰিবলৈ নাযাওঁ, কিন্তু এইটো সত্য কথা, এই অপতৃণবিলাকক আমাৰ ঘৰৰ ভিতৰত আমি ঠাই নিদিওঁ মহোদয়। গতিকে আপোনাৰ জৰিয়তে আমি এই ব্যৱস্থাটোৰ পৰা মুক্ত হ'বলৈ বিচাৰিছোঁ। আৰু যদি আপুনি একো কৰিবই নোৱাৰে, তেতিয়াহ'লে শেষত কিন্তু আমি অসমীয়াই ওলাই আহিবলৈ বাধ্য হ'ম। কাৰণ আমি মুক্ত অসম বিচাৰোঁ, মানে বাংলাদেশী মুক্ত অসম বিচাৰোঁ। যদিও মোৰ হৃদয়ে কান্দিছে, সেইসকল নিজৰ গৃহহীন হোৱা মাতৃৰ কান্দোনত মোৰো চকু পানী ওলাইছে। কিন্তু মই এইটো কথাও কওঁ,
ইতিহাসে আমাক বহু কথা কৈ গৈছে এওঁলোকৰ প্ৰতি আচলতে এই যি উদ্ভিদ এই ঝাৰু বনবিলাকক আচলতে আমি হৃদয়ত লগাই ল'ব নালাগে আমি হৃদয় আচলতে তেওঁলোকক আমি এছাৰি মাৰিব নাযাওঁ কিন্তু আমি হৃদয় কঠোৰ কৰিব লাগিব এওঁলোকৰ চকু পানীত চকুলো টুকিলে নহ'ব আজি যদি আপুনি চকুলো টুকি সিহঁতক আপোনাৰ ঘৰৰ মজিয়াত ঠাই দিছে তেতিয়াহ'লে কালিলৈ আপুনি ঘৰৰ পৰা বাহিৰ হ'ব লাগিব সেয়া ইতিহাস সাক্ষী আছে বিচাৰি চাই লওক যিসকল অসমীয়াই মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে নক'ব মই 1500 টকীয়া দালালি মই উচিত কথা কৈ আছোঁ আপুনি যি দল সংগঠনৰে নহওক কিয় আপোনাৰ হয়তো উদ্দেশ্য থাকিব পাৰে কিবা আসন লোৱা কিংবা টকা লোৱা কিন্তু মোৰ নাই মোৰ একমাত্ৰ উদ্দেশ্য অসম বাংলাদেশী মুক্ত হ'ব লাগে তাৰ স্বাৰ্থতে মই কৈ আছোঁ গতিকে এই যে এভেকশ্যন কৰি আছে যদিও কান্দোনৰ ৰোল দেখি মোৰ হিয়াই কান্দিছে তথাপিতো মই মোৰ হিয়াখন মই কঠোৰ কৰিবলৈ মই আচলতে বল বান্ধিছোঁ কাৰণ ইতিহাস সাক্ষী ভাৰতীয় সনাতন সভ্যতাক এই যিটো জেহাদ মৌলবাদ মুছলমান ইছলামে টেৰৰিষ্টে আচলতে আমাক ধ্বংস কৰি আহিছে ইতিহাস সাক্ষী অসমীয়া ইতিমধ্যে অসমৰ বহু ঠাই ডুব গ'ল মুছলমানৰ কবলত কাৰোবাৰ ওচৰত দুখ জাপি দি তাকে গাই থাকি লাভ নাই লঠিয়ালঠি কৰি থাকি এতিয়া কি কৰিব সেইটো কৰক মানিছোঁ আপোনালোককে কৈছোঁ কংগ্ৰেছকে চৰকাৰ বনাম কি আপোনালোকে ষ্টেপ ল'বনে অসমক বাংলাদেশী মুক্ত অসম কৰি দিবনে কৈছেনে আজিলৈকে অসমৰ কংগ্ৰেছী কোনোবা নেতাই কেৱল কাৰোবাৰ পুকুৰত পানী মাৰি আছে কাৰোবাৰ পুকুৰত লাট মাৰি আছে তাত বাদে আপোনালোকে কিবা কৈছেনে কওক মই লুৰিণজ্যোতি গগৈকে সুধিছোঁ আপুনি কি কয় ছাত্ৰ সন্থাত থাকোঁতে আপোনাৰ কথাৰ যিটো মানে এটা এক্সপ্ৰেছন আছিল ফ্ৰেছৰ আপোনাৰ সেইটো এতিয়া আছেনে বাৰু ক'লৈ গ'ল আপোনাৰ সেই এক্সপ্ৰেছন অখিল গগৈক সুধিছোঁ আপুনিতো নীলাজ আপুনি সিদিনাখন কি বক্তব্য কৈছে গৰু মাংস কেজি কেইটকা হ'ল গৰু মাংস কেজি দাম বাঢ়িল ৰাজনীতি কৰিবৰ কাৰণে মানুহ ইমান নিচ হ'ব পাৰে তলত যাব পাৰে চুৱা খোৱা আপোনালোক আৰু আপোনালোকে অসম ৰক্ষা কৰিব ৰাজনীতি কৰিবলৈ আহিছে খেকা খাই জীয়াই থাকক আপোনালোক ৰাজনীতি কৰক তাৰ কাৰণে নিজৰ প্ৰাণ বলিও দিয়ক কেৱল জাতি ৰক্ষাৰ কাৰণে অসম ভূমি ৰক্ষাৰ কাৰণে ৰাজনীতি কৰক কেৱল কাৰোবাৰ পুকুৰত লাট মাৰি হোৱাই নোহোৱাই কিছুমান মিথ্যাবাদী কথা কৈ ৰাজনীতি গাদী দখলৰ কাৰণে এনে আপোনালোকে নাটক নকৰিব যদি হিমন্ত বিশ্ব শৰ্মাই কৰিব পৰা নাই আপুনি দেখাওক যে আপুনি কওক ভৰসা দিয়ক বিশ্বাস দিয়ক আপুনি কৰি দেখাওক যে আপুনি কৰিব কেৱল ফ্ৰী চাউল দিম 1200 টকা দিম 2500 টকা দিম কংগ্ৰেছ আহিলে এইবোৰ লালসা দি লাভ নাই ভগৱন্ত এতিয়া শৰীৰটো আছে সুস্থ হৈ থাকিলে কৰি মেলি খাম ফ্ৰী নালাগে আমাক লাগে বাংলাদেশী মুছলমান মুক্ত বাংলাদেশী বিদেশী মুক্ত অসম কোনখন চৰকাৰে দিব পাৰিব আমাক কওক মই সুধিছোঁ এই আমাৰ তৰুণ গগৈ মহাশয়ৰ পুতেক আপোনাৰ নাম কি গগৈ আপুনি দিব পাৰিব আপুনি আজিলৈকে এষাৰ কথা কৈছে আপুনি এনআৰচি কৰিব আপুনি বাংলাদেশী খেদিব আপুনি কৈছেনে আপুনি কেৱল সেইসকলৰ দৰদী হৈ আপুনি মানে আপোনাৰ কথা ক'বলৈ যায় অখিল গগৈৰ কথাটো নকলোৱেই কেৱল দাড়ি টুপি লুঙি এই আমাৰ আৰু এই গগৈ তুমি কি কৰিবা গতিকে ৰাইজ কথাষাৰ শান্ত দিমাগেৰে বুজি চাওক মইতো ক'ব খোজো যিসকলৰ প্ৰকৃততে ৰাজনীতি কৰাৰ মন দেশক ৰক্ষা কৰাৰ মন সকলো মিলি এক হওক সেইবুলি ইণ্ডিয়া হৈ লাভ নাই বিজেপিক পৰাজিত কৰিবলৈ কি কৰিব আপোনালোকে যে ইণ্ডিয়া সংগঠিত কিবা চৰকাৰ বনোৱা চিন্তা কৰিছিলে কি বেল ফুলাব আপোনালোকে কি কৰিব কেৱল গাদী ল'ব খোৱা কামোৱা কৰিব আৰু কি কৰিব ভাৰতৰ ইতিহাসখন চাওকচোন অসমখন কি হৈছে কোনে ৰক্ষা কৰিব মইতো কওঁ সকলোবোৰ লগ হওক ভাৰতীয় জনতা পাৰ্টিতে আপোনালোক যোগ হওক আৰু সকলোৱে নিজৰ নিজৰ উদ্যমেৰে আলোচনাৰ মাধ্যমেৰে কেনেকৈ প্ৰগতি হ'ব উন্নতি হ'ব অসমীয়া জাতিটো নিৰাপত্তা হ'ব জাতি মাটি ভেটিৰ সুৰক্ষা হ'ব ভাষা সাহিত্য সংস্কৃতি সুৰক্ষা হ'ব গুৰুজনৰ ধৰ্ম সংস্কৃতি জীয়াই থাকিব আমি মানুহ হৈ জীয়াই থাকিব পাৰিম তাৰ বিষয়ত আপোনালোকে সকলোৱে চিন্তা চৰ্চা কৰক বিপৰীতে আপোনালোকে কি কৰিছে কেৱল নিজৰ ব্যৱসায় মুনাফাৰ আপোনালোকে লুটিবলৈ কেৱল ৰাজনীতি কৰি আছে বাৰু প্ৰিয় ৰাইজ আৰু হিমন্ত বিশ্ব শৰ্মা মহোদয় এভেকশ্যনক সমৰ্থন কৰিছোঁ সকলো অসমীয়াই সমৰ্থন কৰিছে বহু খিলঞ্জীয়া খাতি অসমীয়া জাতি জনজাতি আমাৰ যি খিলঞ্জীয়া অসমীয়া মানুহ আমি যাক কওঁ এই মানুহৰো কিন্তু বহু গৃহহীন হৈছে কিবা পৰিস্থিতিত তেওঁলোকে বানপানীয়ে উটুৱাই নিয়াৰ কাৰণতে হওক কিবা পৰিস্থিতিত তেওঁলোকে
আহি চৰকাৰী ভূমি দখল কৰি তাতে ঘৰ এটা বনাই কোনোমতে জীৱন ধাৰণ কৰি আছে। তেনেধৰণৰ বহু মানুহ অসমীয়া খিলঞ্জীয়া মানুহো আচলতে গৃহহীন হৈছে, ভূমিহীন হৈছে, ৰাস্তালৈ আহিছে, বহুতে উলংগ হৈ প্ৰতিবাদো কৰিছে, সেয়াও দেখিছোঁ। কিন্তু লগে লগে বহু অসমীয়াৰ ভিডিঅ' এনেকুৱাও পাইছোঁ যিসকলে চৰকাৰক সহমত জনাইছে যে আমি কোনোবা 4 ঘৰ অসমীয়া আছিলোঁ, কিন্তু আমাকে গইনা লৈ আৰু বহু সন্দেহজনক নহয় মুছলমান বাংলাদেশী মিয়াই আহি ইয়াত দখল কৰিছে আৰু যাৰ কাৰণে আমাৰ গোটেই পৰিৱেশটো নষ্ট হৈছে। গতিকে তেওঁলোকে হাঁহি হাঁহি নিজৰ ঘৰ খালী কৰি দিছে যে এই ভূমিখিনিৰ পৰা এই গোটেই অপজীবোৰ মানে জংঘল এইবোৰ যাতে পৰিষ্কাৰ হৈ যায়। গতিকে সমৰ্থন কৰিছোঁ। আৰু কোনোসকলে আপত্তি কৰিছে তেওঁলোকৰ গৃহহীন হৈছে, গতিকে মই হাতযোৰ কৰিছোঁ, হে হিমন্ত বিশ্ব শৰ্মা মহোদয়, যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ, যিসকল কিবা কাৰণত ভূমিহীন হৈ গৃহহাৰা হৈ তেওঁলোক আহি চৰকাৰী ভূমি দখল কৰি কোনোমতে জীয়াই আছে, তেওঁলোকক আপুনি যদি এভেকশ্যন কৰিছেও তেওঁলোকৰ কাৰণে আপুনি অন্য এটি প্ৰজা ব্যৱস্থা কৰি দিয়ক, থাকিবলৈ বাৰী ঘৰখনৰ ব্যৱস্থা কৰি দিয়ক। এয়া আপোনাৰ ধৰ্ম, এয়া আপোনাৰ কৰ্তব্য, এয়া আপোনাৰ দায়িত্ব মহাশয়। সেইখিনি অসমীয়া মানুহ, আৰু আপুনি অসমৰ অসমীয়া মন্ত্ৰী, আপোনাক মন্ত্ৰী বনোৱা হৈছে অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে। অৱশ্যে এয়াও নোহোৱা নহয় যে কিছু মানুহে ফ্ৰীকে পালে আৰু গতিকে নিজৰ আছেই আৰু কিছুমান অধিগ্ৰহণ কৰিছে, গতিকে সেইসকলে হাঁহি হাঁহি নিজৰ ঘৰলৈ উভতি আহক। এইখিনিতে মহোদয় এটা দুখৰ বিষয় মই কওঁ, বাংলাদেশীক লগত ন' এক্সকিউজ, এইটো খোলাখুলি কৈছোঁ, তেওঁলোকক নটিচ দিয়ক মানৱীয়তা খাতিৰত আৰু তেওঁলোকক বাধ্য কৰক ঘৰ খালী কৰি ওলাই যাবলৈ, সকলো টচ নচ কৰি দিয়ক। কিন্তু মহাশয় মই অনুৰোধ জনাওঁ, এই কেইখনমান ছবি দেখি মোৰ বুকুখন কঁপি উঠিছে মহাশয়। এই যি উদ্ভিদ তৰু তৃণ এইবোৰ যদি নহয় তেতিয়াহ'লে অসম, আমি কোনো জাতিয়েই মানে কোনো জীৱকুলেই জীয়াই থাকিব নোৱাৰিম, সেয়া আপুনিও জানে। পৰিৱেশৰ কথা আপুনি জানে, য'ত উদ্ভিদ আমি বছৰেকত আপুনিও লগাইছে, মানে গছ বৃক্ষৰোপণৰ নামত মানুহখিনিক আপুনি এংগেজ কৰি বা কিবা পইচা দিয়া কিবা এটাও আপুনি আশা ভৰসা দিছে। কিয় কৰিছে? আমাক অক্সিজেন লাগে, সেই নলেজ আপুনি জানে, মই আপোনাক বুজোৱাৰ প্ৰশ্ন নাহে। কিন্তু মহাশয় আপুনি সেই মানুহ কিবা কাৰণত আপুনি ক'ৰবাত গছ কাটিছে, তাতো মই মাত মতা নাই, কিন্তু মহাশয় এভেকশ্যনৰ নামত এভেকশ্যন কৰি লাগিলে সেয়া বাংলাদেশী মিয়াৰ মাটিয়েই নহওক কিয়, সেয়া অসমীয়াৰ মাটিয়েই নহওক কিয়, য'ত ফলে ফুলে জাতিষ্কাৰ হৈ আছে উদ্ভিদবিলাক, খেতি বাতি, তামোল নাৰিকল আদি। আজি দেখিছোঁ এখন আপোনাৰ কি কয় ডাঙৰ নেমু বাগান মহতিয়াই পেলোৱা কি যুক্তি আছে? সেয়া আমাৰ খাটি অসমীয়া মানুহৰ বাৰী, অসমীয়া মানুহে ঘৰ বাৰী বনাই আছে। তেওঁলোকে ঘৰ বাৰী এৰি আপোনালোকৰ মাটিখিনি এৰি দিছে, আপোনালোকৰ কি কয় মতক তেওঁলোকে সহমত জনাইছে। কিন্তু এইটো কেনেধৰণৰ, মই জানো সেয়া আপুনি কৰোৱা নাই, আপুনি বোধকৰো কৰিব দিয়া নাই, মোৰ সম্ভৱ, মোৰ বিশ্বাস। কিন্তু আপোনাৰ এই কুলাংগাৰ এইসকল কেনেকুৱা নৰাধম মানুহ, যি এভেকশ্যন কৰিবলৈ গৈ সেই ফলে ফুলে জাতিষ্কাৰ হৈ থকা বৃক্ষ, তামোল নাৰিকল কল আদি এইসমূহ কাটি পেলাইছে, এই নেমু বাগানখন ধ্বংস কৰি পেলাইছে, এই মানে সম্ভাৱ্য এই কঠীয়াখিনি ধানখিনি ওপৰত গৈ JCB লগাই দিছে, ট্ৰেক্টৰ চলাই দিছে। কেনেকুৱা নিৰ্লজ্জ বৰ্বৰ কাণ্ড মহাশয়। বিদেশী মুক্ত অসম আমাক লাগে। তাৰ কাৰণে কোনোবা আমাৰ অসমীয়াই যদি কষ্টত ভুগিবলগীয়া হৈছে, তেখেতলোকে আচলতে মূৰ পাতি লৈছে জাতিৰ স্বাৰ্থত। কিন্তু তেখেতলোকৰ যি খেতি ভূমি, যিখিনি খেতি কৰিলে মানিছোঁ, সেইখিনিত কমচে কম খেতিখিনিতো বচাই ৰাখক ৰাইজ, হয়নে নহয়? মানুহে খাব নেপালেও বনৰীয়া জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, জন্তু জানুৱাৰবিলাক আহি মানুহৰ গাঁৱত সোমাইহি। আপুনি যদি এই খেতিখিনি যদি নষ্ট নকৰে, তামোল নাৰিকল কল এই নেমু কিংবা আপুনি এই ধান খেতিখিনি, এই খেতিৰ যিখিনি উদ্ভিদ বস্তুবোৰ যদি আপুনি ধ্বংস নকৰে, সেইবোৰ কি কৰাৰ প্ৰয়োজন আছিল? অন্ততঃ মানুহে খাব নাপালেও অন্ততঃ ওচৰৰ আমাৰ যিবিলাক দাঁতি কাষৰীয়া খিলঞ্জীয়া মানুহ তেওঁলোকে খাব। তাৰ পৰা যদি তেওঁলোকে আনিব নোৱাৰেও, কিবা চৰাই চিৰিকটিয়ে খাব, পকিব, সৰিব, তাৰ পৰা নতুন আকৌ গজিব, ধৰণী সুসজ্জিত হৈ উঠিব, সেউজীয়া হৈ উঠিব। মহাশয় এয়া আপুনি কেনে যুক্তিৰ কাম কৰিছে? কিয় আপুনি আপোনাৰ দৃষ্টিত পৰা নাই? যদি আপোনাৰ দৃষ্টিত পৰিছে কিয় আপুনি এষাৰ আপোনাৰ হুকুম দিয়াৰ প্ৰয়োজন নাই যে কেৱল এভেকশ্যন কৰা হওক, নটিচ দিয়া হওক, এভেকশ্যন কৰা হওক,
কিন্তু যিখিনি কৃষিভূমি কিংবা যিবোৰ জাতিষ্কাৰ হৈ আছে ফলে ফুলে উদ্ভিদ তৰু তৃণ লতা এইসমূহক নষ্ট কৰা নহওক। মহাশয়, এই দৃশ্যকেইটা দেখি সঁচাকে মোৰ বুকুৱে কঁপি উঠিছে। কাৰণ মানুহে ভোগ কৰিব নাপালেও অন্তত বনৰীয়া পশু পক্ষীয়ে সেইবোৰ তেওঁলোকে সেৱন কৰিব। গতিকে মহাশয়, আপোনাৰ হস্তক্ষেপ আশা কৰিছোঁ। য'ত য'ত এভেকশ্যন কৰিছে, য'ত য'ত বনাঞ্চল পাহাৰসমূহ এভেকশ্যন কৰিছে, এই কেৱল বাংলাদেশী বিদেশী যিবিলাক আমাৰ অসমীয়াৰ কাৰণে কাল, গোটেই ভাৰতৰ সভ্যতা সংস্কৃতিৰ কাৰণে কাল, ইহঁতক মাত্ৰ পুলিয়ে পখাই মহোদয় উঘাৰি পেলাওক। তেওঁলোকৰ একো চিন মকাম নাৰাখিব, কিন্তু কৃষিভূমি নষ্ট নকৰিব মহাশয়। অন্তত বনৰীয়া পশু পক্ষীয়ে খাব পাৰিব, জীয়াব পাৰিব, সুকোমল বতাহ পাম আমি তাৰ পৰা। মহাশয়, ক'ব লগা বহু কথা আছে। প্ৰিয় শহীদসকল, কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ মোৰ বিবেক বুদ্ধিলৈ অহা, মনলৈ অহা এইকেইটা কথা মই আগবঢ়ালোঁ। মোৰ কোনো স্বাৰ্থ নাই ব্যক্তিগত কাৰোবাৰ পৰা কিবা পোৱাৰ আশাত। কেৱল মই এজন অসমীয়া, মই স্বাভিমানী অসমীয়া, মই ভাৰতীয় সনাতন সভ্যতাৰ মই এজন অসমীয়া মানুহ। মোৰ অসমখনৰ যি তথৈবচ দিনক দিনে অৱস্থা, তাৰ প্ৰতি মোৰ হৃদয়ে কান্দি থাকে। আৰু গতিকেই মোক এখন চৰকাৰ লাগে, আৰু সেইখন চৰকাৰ মই বৰ্তমানৰ বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেহে সম্ভৱ হ'ব বুলি মই ভাবিছোঁ। আৰু মই আপোনালোককো আহ্বান কৰিছোঁ, আগন্তুক দিনখিনিত যিসকল কেলেংকাৰী কামচোৰ নেতা আছে তেখেতলোকৰ মুখা খুলি দিয়ক, আৰু তেখেতলোকক হিমন্ত বিশ্ব শৰ্মা মহোদয়ে পদচ্যুত কৰাওক, আৰু কৰ্মোদ্যমী ব্যক্তি, সততাপৰায়ণ ব্যক্তিক আপুনি কৰ্মত নিয়োজিত কৰক। আশা কৰোঁ। জয় আই অসম, জয় হওক কৃষ্ণ, জয় গুৰু শংকৰ। আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব।